এতিয়াতো চাওক, আপোনালোকে নিশ্চয় গম পাইছে বিনন্দ শইকীয়া, সত্যব্ৰত কলিতা দাদা, তেওঁলোক দুজনে প্ৰাক্তন বিধায়ক আৰু এজন সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনীতি অগপৰ ৰাজনীতিৰ লগত জড়িত, এজন আমাৰ লগতে এটা সময়ত বিধায়ক আছিল, আমাৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু তেওঁলোক ঘূৰি ঘৰৰ ল'ৰা অৰ্থাৎ তেওঁলোক ঘূৰি আহি আছে। আৰু সত্যব্ৰত কলিতা ডাঙৰীয়াৰো এটা দীঘলীয়া ৰাজনীতিৰ পথাৰত আমাৰ বিভিন্ন অনুষ্ঠানৰ লগতো তেওঁ জড়িত। আপোনালোকে গম পায়, নাট্য মন্দিৰত আমাৰ নাট্য সমাৰোহত তেওঁ সদায় অতিথি হিচাপে আমাৰ ঠাইত উপস্থিত থাকে আৰু এওঁলোকৰ উপস্থিতিয়ে মই ভাবোঁ তেওঁলোকে যিদৰে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি, জিতেন্দ্ৰ সিং চাহাব ডাঙৰীয়াৰ প্ৰতি, মল্লিকাৰ্জুন খাৰ্গে ছাৰৰ ডাঙৰীয়াৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে, ই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা খুব ভাল ছিগনেল। আৰু অনাগত ২৬ত গৌৰৱ গগৈ ডাঙৰীয়াক লৈ আমি অসমত এক শক্তিশালী ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছোঁ। আৰু ই মই ভাবোঁ এওঁলোকৰ আগমনে কি সূচাইছে, এওঁলোকে আজি বৃহত্তৰ ৰাজনীতিৰ পথাৰখন এৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত একাকাৰ হ'বলৈ বিচাৰিছে। ই কি সূচায়? এইটো সূচায় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত, মল্লিকাৰ্জুন খাৰ্গে, জিতেন্দ্ৰ সিঙৰ নেতৃত্বত নিশ্চয় অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দুপে আগবাঢ়িছে। অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে নিশ্চয় বদ্ধপৰিকৰ। তাৰ কাৰণে এওঁলোকৰতো এটা জীৱন পৰিক্ৰমা, দীঘলীয়া পৰিক্ৰমা আছে। এওঁলোকে এইকাৰণে আজি চামিল হ'বলৈ আগবাঢ়িছে আৰু আমি তেওঁলোকক অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।